তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনালি আহি গ'ল গোটত থকা মহিলাসকলৰ বাবে 10,000 টকাৰ দিয়া ডেট। তো বহুদিন অপেক্ষাৰ পিছত ফাইনালি ডেট আহি গ'ল। তো আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথমতে বা ফেব্ৰুৱাৰী লাষ্টতে আপোনালোকে কিন্তু 10,000 টকাটো লাভ কৰিব। এইটো মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে এইবাৰ 110% আপোনাক দিয়া হ'ব ফেব্ৰুৱাৰী লাষ্টৰ ফালে বা মাৰ্চৰ প্ৰথম ফালে কিন্তু আপোনাক দিয়া হ'ব 10,000 টকা গোটত থকা মহিলাসকলক। তো এইবাৰ আৰু দ্বিতীয়বাৰ আৰু ডেট আৰু এতিয়া মুকলি নকৰে। তো ফাইনেল ডেট আহি গৈছে। তো বহুত দিন হ'ল চৰকাৰে দিম বুলি বহুত দিন অপেক্ষা কৰিলে, প্ৰায় এবছৰে হৈ গ'ল। ময়ো বহুত ভিডিঅ' আপলোড কৰিছিলোঁ, কাৰণ ভিডিঅ'বোৰ আপলোড কৰাৰ কাৰণ যেতিয়া নতুন আপডেট আহে তেতিয়াই মই ভিডিঅ' বনাই জনাই দিছিলোঁ। তো ফাইনেলি এইবাৰ আমাৰ অসম কেবিনেট বৈঠকত এইটো সিদ্ধান্ত হৈ গৈছে যে এইবাৰ ফেব্ৰুৱাৰী লাষ্টৰ ফালে বা মাৰ্চৰ প্ৰথম ফালে কিন্তু আপোনাক দিয়া হ'ব মহিলাসকলক 10,000 কৰি টকা। প্ৰথমতে 10,000 টকা দিয়া হ'ব, দ্বিতীয়বাৰ 25,000 টকা দিয়া হ'ব, তৃতীয়বাৰ আপোনাক 50,000 টকা দিয়া হ'ব। তো আপোনালোকে যদি যিসকল গোটত থকা মহিলা হয়, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো ফাইনেল ডেট আহি গৈছে। আত্মসহায়ক গোটৰ লাখ মহিলাৰ বাবে আহি গ'ল বহুত ভাল খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চৰ মাহতে কিন্তু আপোনালোকে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব এই ধন। তো আপোনালোকে মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে। তো আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে আপোনালোকে ভিডিঅ' ক্লিপটো চালে সকলো বুজি পাব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা সকলো মহিলাই জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যেতিয়া নিউজ 18ত এই নিউজটো মুকলি কৰা হৈছিলে, তাৰ পৰা মই স্ক্ৰীনশ্বট লৈ লৈছোঁ। আপোনালোকে চাওক ইয়াতে কি কোৱা হৈছে। চাওক ইয়াতে ওপৰত লিখা আছে, আত্মসহায়ক গোটৰ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। এইটো কিন্তু নিউজ 18ত, আমাৰ অসমৰ নিউজ 18ত, বহুত ডাঙৰ নিউজ 18 হয়। তো নিউজ 18ত এই নিউজটো জাৰি কৰা হৈছিলে, মুকলি কৰা হৈছিলে। তো ইয়াতে চাওক আপোনালোকে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। তো মই কৈছিলোঁ যে আপোনালোকে ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে বা মাৰ্চৰ প্ৰথম ফালে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব। তো তাৰপিছত চাওক এতিয়া আপোনালোকে বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। যিসকল বাছনি হৈ গৈছে, যিসকলে টকা পোৱা যোগ্য হৈ বাছনি হৈ গৈছে, তো সেইসকলে বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে, ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। ইতিমধ্যে সম্পূৰ্ণ হৈয়ে গৈছে, যিটো নথিপত্ৰ যিটো ভেৰিফিকেশ্যনৰ কাম সেইটো কমপ্লিট হৈ গৈছে। তো যিসকলৰ হোৱা নাই হয়তো সেইসকল লাভ নকৰিব, যিসকলৰ ভেৰিফিকেশ্যন হৈ গৈছে সেইসকলে কিন্তু 10,000 টকাটো লাভ কৰিব। তাৰপিছত চাওক এতিয়া আপোনালোকে ইয়াতে কোৱা হৈছে 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। কিমানজনে কৰিছিল? 40 লাখ। কিন্তু 40 লাখ মহিলাই যে আবেদন কৰিছে বা 40 লাখ মহিলাই যে পাব এনেকুৱা কথা নহয়, কাৰণ ইয়াতে বাছনি হ'ব, ভেৰিফিকেশ্যন হ'ব। যিসকলত ভেৰিফিকেশ্যন ছাকচেছফুল হ'ব, বাছনিত ছাকচেছফুল হ'ব, সেইসকলেহে এই 10,000 টকাটো লাভ কৰিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় বা মুছলিম কেণ্ডিডেট হয়, সেইসকলক কিন্তু 3টা সন্তান থকা সকলেহে পাৰিব। যদি 3টা সন্তানতকৈ অধিক আপোনাৰ বেছি আছে, 4টা 5টা আছে, তেনেহ'লে কিন্তু আপোনালোকে এই টকাটো লাভ নকৰিব। তো এনেকুৱা বহুত ভিডিঅ' আপলোড কৰিছোঁ, কোনে পাব কোনে নোৱাৰিব, এনেকুৱা মই বহুত ভিডিঅ' আপলোড কৰা আছে, হয়তো বহুতে চাইছে। তো আপোনালোকে যদি যোগ্য হয় তো আপোনালোকে 110% পাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে এই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। তো আপোনালোকে এই ভিডিঅ'টো চাই ল'ব। চোৱাৰ পিছত আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰতে আপোনালোকে কিন্তু 10,000 টকাটো লাভ কৰিব। এইটো কিন্তু ফাইনেল ডেট, ইয়াৰ পিছত কিন্তু আৰু ডেট নিদিয়ে, এইটোৱে ফাইনেল ডেট। কাৰণ আমাৰ অসম কেবিনেট বৈঠকত কিন্তু এইটো সিদ্ধান্ত হৈ গৈছে। কাৰণ বহুত দিন ঘূৰালে, বহুত দিন, প্ৰায় এবছৰ 1.5 বছৰ হৈয়ে গ'ল। এতিয়ালৈকে দিম বুলি কৈ আছিলে, কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই। তো এতিয়া আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, ফাইনেল ডেট আহি গৈছে। তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে, তো আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক।
তো ভিডিঅ' ক্লিপটো চোৱাৰ আগত আপোনালোকে মোৰ চেনেলত যদি নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে 10,000 টকাটো কেতিয়া লাভ কৰিব, কোন তাৰিখে কোনটো মাহত লাভ কৰিব, সকলো মহিলাই গোটত থকা সকলো মহিলাই জানিব পাৰে। তো এতিয়া আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো।